আগতে আছে এয়া মানৱ জ্যোতি ভূঞা ডাঙৰীয়া। আৰু তেখেতক গন্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছো। एकदम फसाई ইয়াৰ পিছতে আমাৰ আপোনাসকললৈ ভক্তিৰে বৰগীত পৰিৱেশন কৰিব ৰঞ্জিত ৰাভা ডাঙৰীয়াই। তেখেতক সাজু হৈ মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছো আৰু আপোনাসকলক ভক্তি ভৰা সেৱা যাচি উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। তাৰ পাছতেই আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সমবেত সংগীত বৰগীত পৰিৱেশনৰ পাছতেই সমবেত সংগীত অংশগ্ৰহণ কৰিব পৰা সভাৰ শিক্ষক শিক্ষয়িত্ৰী মণ্ডলীক সাজু হ'বৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছো। Ram
নিশ্চয়কৈ যত্ন কৰি আছে, আপোনালোকে নিশ্চয়কৈ নৱপ্ৰজন্মক শিক্ষা প্ৰদান কৰি আছে। কিন্তু যিহেতু আমাৰ বৰ্তমান সামাজিক পৰিৱেশটো চালে আমি নৈতিকতাৰ স্খলনটো খুব আমাৰ চকুত পৰিছে। ইনফেক্ট অলপ দিন আগলৈকে আমাৰ বিশ্বনাথ জিলাতে এনেকুৱা কিছুমান ঘটনা ঘটিছে যিটো আচলতে আমাৰ কেতিয়াও কাম্য নহয়। গতিকে আমি আশা কৰিম যে এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আমি সকলোৱে প্ৰণ লওঁ যে আমি এক সুন্দৰ বাতাবৰণ, এক সুন্দৰ ভৱিষ্যতৰ ফালে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ নৱপ্ৰজন্মক আগুৱাই লৈ যাওঁ। পুনৰবাৰ এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সকলোকে শ্ৰদ্ধা নিবেদি মই মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। সোভিয়েট ৰিপাব্লিক যিটো আছিল তাৰ ৰাষ্ট্ৰদূত হিচাপে তেখেতে এম্বেচাডৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেত 1952ৰ পৰা 1962লৈকে তেখেত উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰপিছত 1962ৰ পৰা 67 তেখেতে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু ৰাষ্ট্ৰপতি হিচাপে এটা কাৰ্যকাল সমাপ্ত কৰাৰ পিছত যিহেতু তেখেতৰ সাংঘাতিক অধ্যয়নৰ গভীৰ অধ্যয়ন আছিল, সাংঘাতিক তেখেতৰ অভিজ্ঞতা আছিল, গতিকে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ পদ তেখেতক যচা হৈছিল। কিন্তু তেখেত নিজকে এগৰাকী ৰাজনৈতিক ব্যক্তিতকৈ শিক্ষক হিচাপে নিজকে পৰিচয় দি ভাল পাইছিল। গতিকে তেখেতক ৰাষ্ট্ৰপতিৰ দৰে পদ যিহেতু তেখেতক ল'বলৈ আহ্বান জনোৱা হৈছিল, তাকো প্ৰত্যাখ্যান কৰিছিল। আৰু 1967ত তেখেত পুনৰবাৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত তেখেত হোৱা নাছিল নিজৰ ইচ্ছাত। এতিয়া আপুনি চাব 1931 চনত ইংলেণ্ডৰ ৰজা কিং জৰ্জ V তেখেতক নাইটহুড বঁটা পুৰস্কাৰ প্ৰদান কৰিছিল। আৰু নাইটহুড বঁটা প্ৰদান কৰিলে যেতিয়া ভাৰত স্বাধীন হোৱা নাছিল, সেই বঁটা লাভ কৰা ব্যক্তিৰ নামৰ আগত ছাৰ বুলি ব্যৱহাৰ কৰা হৈছিল। গতিকে ছাৰ সৰ্বপল্লী ৰাধাকৃষ্ণন হিচাপে তেখেতে জনাজাত হৈ পৰিছিল 1931ৰ পৰা। কিন্তু যেতিয়া ভাৰত স্বাধীন হ'ল 1947ত তেওঁ যিহেতু ডক্টৰেট ডিগ্ৰী আছিলে, তেখেতে প্ৰিফাৰ কৰিল যে মোৰ নামৰ আগত ছাৰ ব্যৱহাৰ কৰি বাঢ়িছে যে তাত দ্বিতীয় বিভাগ তৃতীয় বিভাগৰ প্ৰতিযোগিতাৰ কথাটো নাহে। আমি ওলাই নকৰোঁ সেইসকল ছাত্ৰ ছাত্ৰী যে আমি সেইসকলক কি কৰিম। কিন্তু মই এই কথাটো কৈছোঁ যে বাহিৰত প্ৰতিযোগিতা ইমান ওপৰলৈ উঠিছে। আমি কৈছোঁ মোবাইলৰ কথা কৈছোঁ, আমি আমাৰ শিক্ষকসকলৰ আপোনালোকৰ সন্মুখত বহুত প্ৰত্যাহ্বান, মই সেই কথাও উপলব্ধি কৰোঁ। আপোনালোকে এনেকৈ নাভাবিব যে তেখেত উপায়ুক্ত তেখেতেনো কেনেকৈ বুজি পাব। মোৰ শিক্ষক বন্ধু আছে, মোৰ শিক্ষক আত্মীয়ও আছে, যাৰ লগত মই মন খুলি কথা পাতোঁ। গতিকে মই বুজি পাওঁ তেখেতসকলৰ প্ৰত্যাহ্বানৰ কথা। কিন্তু প্ৰত্যাহ্বান প্ৰত্যেকটো ফিল্ডতে আছে। আপোনালোকে এনেকৈ নাভাবিব যে এজন উপায়ুক্তৰ কি কাম আচলতে। মই ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5 বজালৈকে মই অফিচৰ কাম কৰাৰ সুবিধা নাপাওঁ, কাৰণ মোক লগ কৰিবলৈ মানুহসকল লাগি থাকে। আৰু তেওঁলোকৰ লগত কথা নাপাতিলে তেওঁলোকে বেয়া পায়, আৰু তেওঁলোকৰ লগত কথা নাপাতিলে মই জিলাখনৰ বিষয়ে জানিবও নোৱাৰিম। চ' মই মোৰ প্ৰকৃত কামখিনি আৰম্ভ কৰোঁ বিয়লি 4মান বজাৰ প্ৰায়। চ' এই ধৰণৰ প্ৰত্যেকটো ফিল্ডতে আপোনাৰ ডক্টৰ কওক, আপুনি ইঞ্জিনিয়াৰ কওক, আপুনি শিক্ষক কওক, সকলোৰে নিজৰ নিজৰ হেৰিয়াত এটা প্ৰত্যাহ্বান হৈছে। লাহে লাহে ডিমাণ্ডিং হৈ উঠিছে কামবিলাক। কিন্তু তাৰ পিছতো আমি শিক্ষকসকলে এইকাৰণেই এইখিনি কথা গুৰুত্ব সহকাৰে ল'ব লাগিব যে আমাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল আছে, আৰু ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত। মই কামটো যদি অকণমান বেয়াকৈ কৰোঁ, অকণমান ক'ৰবাত জিলাখনৰ অসুবিধা হ'ব। কিন্তু আপোনালোকে যদি অকণমানো বেয়াকৈ কামটো কৰে, আমাৰ জাতিটোৱে হয়তো নাথাকিব পাৰে। চ' এটা গুৰু দায়িত্ব আছে আপোনালোকৰ। গতিকে মই বৰ বিশেষ নকওঁ, বহুতখিনি ভাষণ আপোনালোকে শুনিছে, আমনি লাগে কথা শুনি থাকিলে। এই 3টা ষ্টেটিষ্টিক্স আপোনালোকৰ ওচৰত দিলোঁ। আপোনালোকৰ পৰা মই এইখিনি আশা কৰিম, মই থকা দিনকেইটাৰ ভিতৰতে যাতে আমি আমাৰ জিলাখনৰ শিক্ষাৰ যিখন ছবি তাক উন্নত কৰিব পাৰোঁ। মোৰ ওচৰলৈ শিক্ষা ক্ষেত্ৰৰ ৰাতিপুৱা মেছেজটো আহিলে যাতে মই হাঁহি মুখেৰে কাৰ্যালয়লৈ আহিব পাৰোঁ। ক্লাছ 10ৰ অহা বছৰৰ ৰিজাল্টত মই যাতে বুকু ফুলাই ক'ব পাৰোঁ যে মোৰ ডিষ্ট্ৰিক্টখন 3য় স্থান পালে, বা গুণোৎসৱত আমি 5ম স্থানত উপস্থিত হ'লোঁ। সেই কথাটো মই আপোনালোকৰ পৰা আশা কৰিম। আৰু আজিৰ এই বিশেষ দিনটোত এয়া আপোনালোকৰ শপত বা প্ৰতিজ্ঞা হিচাপেই মই গ্ৰহণ কৰি মই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। এইখিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে আয়োজক সকলোকে
মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বিধায়ক পৱন ঠাকুৰ ডাঙৰীয়া, উপায়ুক্ত মহোদয়, আয়ুক্ত মহোদয় আৰু আমাৰ CDC বিহালী, আমাৰ বিশ্বনাথ TSB কলেজৰ অধ্যক্ষ প্ৰমুখে কৰি মঞ্চত উপস্থিত অতিথিসকল আৰু সভাৰ আমাৰ জিলাৰ শিক্ষাবিদসকল, শিক্ষক সন্তানসমূহ, বিষয়ববীয়াসকল সকলোলৈ আজিৰ দিনটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজিৰ দিনটো আমাৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ দিন। যিগৰাকী মহান ব্যক্তি 1888 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিলে আৰু 1962 চনৰ পৰা শিক্ষক দিৱস হিচাপে ভাৰতবৰ্ষে পালন কৰি আহিছে। সেইজন মহান ব্যক্তিক আজি শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ আৰু আজিৰ এই সভাৰ জৰিয়তে সকলো শিক্ষকসকলৰ আন্তৰিক শ্ৰদ্ধা আশীৰ্বাদ বিচাৰিছোঁ। মোক যিসকল শিক্ষকে পঢ়াইছিলে সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু আজি সুন্দৰভাৱে এই আয়োজন কৰিছিল আৰু বিশেষকৈ ভাল লাগিছে যে আজি যিসকল শিক্ষকসকলে ঠাকুৰ ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট শিক্ষক সংগঠনৰ বিষয়ববীয়াসকল, আজি ইয়াত সম্বৰ্ধিত হ'বলগীয়া কৃতি শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে অন্যান্য সমবেত শিক্ষকসকল, সকলোকে মই শিক্ষক দিৱসৰ অভিনন্দন জনাইছোঁ। আচলতে মোৰ আচল পৰিচয়টো শিক্ষক আচলতে, কাৰণ 1983 চনৰ পৰা 2018 চনলৈকে মই বিশ্বনাথ কলেজত শিক্ষকতা কৰিছোঁ আৰু মই দেখিছোঁ মোৰ সন্মুখত বহুত কেইজন ছাত্ৰ ছাত্ৰী আছে। একালৰ মোৰ আমাৰ কবিতাৰ পৰা আৰম্ভ কৰি আমাৰ মঞ্চত উপবিষ্ট দিগন্ত ঘাটোৱালৈকে সকলোবোৰে মোৰ ছাত্ৰ ছাত্ৰী। কৃষ্ণ চেত্ৰী আছে, বহুত কেইজন দেখিছোঁ সন্মুখত। আৰু বিশ্বনাথ জিলাৰ বিভিন্ন শিক্ষক সংগঠনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতি বছৰে প্ৰকাশ কৰি অহা শিক্ষাৰ্ণৱ শীৰ্ষক যি সম্বৰ্ধনা গ্ৰন্থ আমি আৰু কেইটামান মুহূৰ্তৰ পাছতেই ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। সঁচাকেই শিক্ষক আমাৰ শ্ৰদ্ধাৰ কবি নীলীপ কুমাৰে কৈছিল, সকলো শিক্ষকেই মন্দিৰত বাস কৰে, সকলো শিক্ষকেই ছাত্ৰক আঙুলিত ধৰি পাৰ কৰাই ৰাস্তা, অ শিকায়, ক খ শিকায়, মুখস্থ কৰাই নেওতা, শ্ৰুতলিপি দিয়ে শুদ্ধ কৰাই বানা, যাতে আমি ভুল নকৰোঁ শুদ্ধকৈ লিখিবলৈ নিজৰ নাম আৰু শুদ্ধকৈ মাৰিবলৈ আমাৰ চহী, হাজিৰা বহী নতুবা চুক্তিপত্ৰ। তেওঁৱেই শিকায় আমাক একৰ লগত এক যোগ দিলে 2, 2ৰ পৰা 2 বিয়োগ দিলে 0। তেওঁৱেই শিকায় আমাক শূন্যৰ কি অসীম মূল্য, শূন্যৰ কি নিদাৰুণ হাহাকাৰ। তেওঁৱেই শিকায় আমাক গোটেই জীৱন যোগ বিয়োগ কৰিবলৈ, শূন্য হোৱাৰ পৰা বাচিবলৈ। সেই শিক্ষকেই শিকায় আমাক ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ, একা বেকা মেপৰ পৰা দেশখন বচাবলৈ। বুৰঞ্জীৰ ক্লাছত তেওঁৱেই শিকায় পুৰণিৰ লগত যোগ দিবলৈ বৰ্তমান। আৰু বহুত আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দীঘলীয়া নকৰোঁ। এই গ্ৰন্থখনেই আমি প্ৰকাশৰ ক্ষেত্ৰত শ্ৰীযুত নিৰঞ্জন শইকীয়া ছাৰ, অধ্যক্ষ দলংগুৰি হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল,
সন্মানীয় বিধায়ক বিহাৰী সমষ্টি শ্ৰীযুত দিগন্ত ঘাটোৱাৰ ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় আয়ুক্ত শ্ৰীযুত সীমান্ত দাস ডাঙৰীয়া, মঞ্চত উপবিষ্ট ADC এডুকেশ্যন ডক্টৰ সংগীতা বৰঠাকুৰ ডাঙৰীয়া, সন্মানীয় ব্লক এডুকেশ্যন অফিচাৰ পিটাৰ চৌধুৰীদেৱ, একাডেমিক কাউন্সিলৰ ছেক্ৰেটাৰী শ্ৰীযুত কুশল ভূঞা ডাঙৰীয়া, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মাদেৱ, সন্মানীয় বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, সন্মুখত থকা শ্ৰদ্ধাৰ শিক্ষকসকল আৰু উপস্থিত থকা আজি যিসকলক আমি ইয়াত সম্বৰ্ধনা জনাম, সকলোকে মই নমস্কাৰ জনালোঁ। মই আপোনালোকক আজি এই পবিত্ৰ শিক্ষক দিৱস উপলক্ষে আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। ইতিমধ্যে আমি সকলোৰে ভাষণ শুনিলোঁ। মোৰ বিশেষ ক'বলগীয়া নাই। যিখিনি কথা ক'বলগীয়া আছিলে উপৰোক্ত বক্তাসকলে অৱগত কৰিলে। খালি এটাই কথা কওঁ, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। বিশ্বৰ সকলো দেশেই কিন্তু আজিৰ তাৰিখত শিক্ষক দিৱস পালন নকৰে। 5 ছেপ্টেম্বৰটো অকল ভাৰতবৰ্ষতে পালন কৰে। ইউনেস্কোৰ আণ্ডাৰত থকা দেশসমূহে 5 অক্টোবৰ তাৰিখটো শিক্ষক দিৱস হিচাপে পালন কৰে। 5 ছেপ্টেম্বৰৰ আগতো আমি এইটো মনত ভাবিলে নহ'ব যে শিক্ষকসকলক শ্ৰদ্ধা অকল আমি 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰাহে কৰিছোঁ, তাৰ আগতে যে নাই কৰা এইটো কথা নহয়। মহিমাৰে মহিমামণ্ডিত আপোনাক জিলা কৃতি শিক্ষকৰ অভিধাৰে আদৰিবলৈ পাই আমি গৌৰৱান্বিত। আপুনি সমাজ গঠনৰ মূল চালিকা শক্তি শিক্ষাদানৰ দৰে মহান ব্ৰতত ভৰ্তি হৈ আপুনি ত্যাগ, নিষ্ঠা আৰু কৰ্তব্য পৰায়ণতাৰ যি আদৰ্শ দেখুৱালে সেয়া নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ অমল উৎস হৈ ৰ'ব। আশা ৰাখিছোঁ আপোনাৰ ত্যাগ আৰু একলব্য সাধনাৰ এই অক্ষয় ইতিহাসত সংযোজিত হওক নৱ পৃষ্ঠা, যাৰ আধাৰত গঢ়ি উঠক স্বদেশ স্বজাতিৰ আৰু সমাজৰ কল্যাণময় এক অনন্য ভৱিষ্যত। আজিৰ এই পবিত্ৰ ক্ষণত আমি আপোনাৰ সুস্বাস্থ্যৰ সমৃদ্ধি জীৱন কামনা কৰিলোঁ। ইতি শ্ৰদ্ধাৰে প্ৰভাত দাস বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া সম্পাদক, সভাপতি সীমান্ত কুমাৰ দাস, জিলা আয়ুক্ত বিশ্বনাথ আৰু উদযাপন কমিটিৰ সভাপতি। আমি সন্মানীয় শ্ৰীযুত বসন্ত গগৈদেৱক আমি এইখন আগবঢ়াইছোঁ। এইখন আমি প্ৰথমেই সন্মানীয় বসন্ত কুমাৰ অনুগ্ৰহ কৰি আপোনালোকে বঁটাটি গ্ৰহণ কৰাৰ পিছত যেন গুচি নাযায়, নিজৰ আসনত আকৌ বহিব। বঁটাটি গ্ৰহণ কৰাৰ পিছত যেন আপোনালোকে বাহিৰলৈ গুচি নাযায়। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। গকুল মহন্তদেৱক সন্মানীয় বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ৰ হাতৰ পৰা বঁটা সংগ্ৰহ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
আমি আমন্ত্রণ জানাইছো কংগ্রেছৰ রবীন্দ্রনাথ গুপ্তা রাষ্ট্রীয় এমই স্কুল সহকারী শিক্ষক তেখেতক আমি আজি বন্দী বজনক কুশল ভূঞা দেৱক আমি আমন্ত্ৰণ জনাইছো তেখেতৰ হাতৰ পৰা গ্ৰহণ কৰিবৰ কাৰণে ইয়াৰ পিছতে আমন্ত্ৰণ জনাইছো ভোলাৰাম দাস পূবপুৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক ইচ্ছা কৰিছে ছাৰৰ পৰা ল'ম বুলি কৈছে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আহি আছে মহেশ শৰ্মা ফটোগ্ৰাফাৰ ঢেৰ গুণমুগ্ধ ঢেৰ কৃপালী মহন্ত সুভদ্ৰা দাহলনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মেজৰ কাৰণে অনুৰোধ জনাইছো